গোলাপগঞ্জ থানাৰ অন্তৰ্গত বিচন্দৈ তৃতীয় খণ্ডগাঁৱত কিছুদিনৰ আগতে নিশা ৰাতি 2 বজাত এখন অটোৰিক্সা চুৰি হোৱাত ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। এই অটোৰিক্সাখন চুৰি হৈছিল বিচন্দৈ হজৰত আলীৰ ঘৰৰ পৰা। চুৰি হোৱাৰ পিছত আৰক্ষীৰ সহায় নোলোৱাকৈ হজৰত আলীৰ পৰিয়ালে অটোৰিক্সাখন বালাভোটৰ আমিনৰ হকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে। পিছত হজৰত আলীয়ে সাংবাদিক মাতি আনি তেওঁৰ গাঁৱৰে দুজন ল'ৰা মুজাম আলী আৰু ৰিংকু হকৰ নামত চুৰ কৰা বুলি সাংবাদিকক মতামত দিয়ে। পিছত জানিব পৰা মতে হজৰত আলীয়ে ভুৱা খবৰৰ ভিত্তিত মুজাম আলী আৰু ৰিংকুৰ বিৰুদ্ধে চুৰ বুলি মন্তব্য দিছিল। কিন্তু উক্ত অটোৰিক্সাখন কোনে লৈছে সেইভাৱে ভুলবশতঃ দুইজনৰ নাম সাংবাদিকক দি নিউজ প্ৰকাশ কৰা দুই পক্ষৰ মাজত ভয়াৱহ কাজিয়াৰ ৰূপ ধাৰণ কৰে। পিছত উক্ত ঘটনাক লৈ তেওঁ গাঁৱৰ মেম্বাৰ আবু তয়ব আলীৰ লগতে স্থানীয় মুৰব্বীসকলে আলোচনা বিলোচনা কৰি সংশোধন কৰি দিয়ে। শেষত হজৰত আলীয়ে ভুৱা চুৰ বুলি নাম দিয়া ক্ষমা খোজে ৰাইজৰ ওচৰত। পিছত চুৰি কাৰ্য মুজাম আৰু ৰিংকুৱে কৰা নাই বুলি জানিব পৰা গৈছে। আগমনিৰ পৰা নুৰ মহম্মদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এই 3 দিন মান হল 22 তাৰিখ। এতিয়া কি হৈছে? এতিয়া গাড়ীখন লৈ গৈছে, চুৰি কৰি লৈ গৈছে। পাইছে না নাই? পিছত পোৱা হৈছে ৰাতিপুৱা। আগতে কেইদিন বাইট দিছিল, এই বাইটত নাম যে কৈছিল, এইটো কি হয়? সেই লোকে বেলেগৰ পৰা পাইছে না তেওঁলোকৰ হাততে পাইছে তৰখানে? মই বেলেগৰ পৰা পাইছোঁ। এতিয়া কি ক'ব? সেই আগত যে দুজনৰ অভিযোগ আনিছে তেওঁলোকৰ নামত কি ক'ব এতিয়া? এইটো গাঁৱৰ 5জনে কৈ দিছে। আমি বিচন্দৈ আমি নয়াহাটত আমি সত্ৰ অঞ্চলৰ মানুহ ইয়াত বহিছোঁ। এইটো এটা ঘটনা লৈ উত্তপ্ত দুই পাৰ্টিৰ পৰা উত্তপ্ত হৈছে, মাৰপিটৰ এটা ছিষ্টেম হৈছে। আমি আজি বহি আমি চালি জাৰি চাইছোঁ যে সেই ল'ৰা দুজনৰ নাম কৈছে, সেই ল'ৰা দুজন নহয়। আমি গাঁৱৰ যে ৰাইজে আমি বহি এইখিনি আমি মীমাংসা আজি কৰিলোঁ যে এই ল'ৰা যিজন আগত বাইক দিছিল সেই ল'ৰাটো মানে মুজাম আৰু ৰিংকু নে কিবা কৈছে, এই দুজন জড়িত তাত নহয়। আমি গাঁৱৰ যে আজি দুই পাৰ্টিক মিলালোঁ যাতে নেক্সটত যাতে তেওঁলোকৰ দুই পাৰ্টিৰ লগত কেঁচাল কাজিয়া নহয়, এইখিনি আজি আমি ইয়াত বহি এইখিনি কাম কৰি দিলোঁ। মুজাম আৰু যে ৰিংকু যে আছিলে এই দুটা নহয় বোলে, নহয় এই দুটা নহয়। আৰু সমাজৰ মানুহবিলাকে এইটো উপস্থিত বৈঠক কৰিছে, কৰি পেলাই এইটো নিৰ্দোষ প্ৰমাণ হৈছে। মীমাংসা হৈছে না? মীমাংসা হৈছে। এতিয়া কোনো দাবী নাই নহয়? নাই বৰ্তমান মুজাম আৰু কি নামটা ক'লে নাই নহয়।